আমাৰ অতি দুখৰ বিষয় যে আমাৰ সঞ্জীৱনী হস্পিটেলৰ জন্মলগ্নৰ পৰা থকা ডক্টৰ পৰাশৰ আৰু আপোনালোকৰ সকলোৰে মৰমৰ সুচিকিৎসক সকলোলৈকে সকলো সময়তে ধেমালি মুখেৰে সকলো পেচেণ্টৰ লগতে সকলো ৰোগীৰ লগতে ভাল ব্যৱহাৰ কৰা, কোনো কপতালি নকৰাকৈ সকলো মানুহকে চিকিৎসা কৰা এজন সুচিকিৎসক আমাৰ মাজৰ পৰা হেৰাই গ'ল। অতি দুখৰ বিষয় যে পৰহি হঠাতে তেওঁ ৰোগী চাই থকা অৱস্থাতে আমাৰ সঞ্জীৱনী হলতে বুকুৰ বিষ হ'ল আৰু তেখেতক আমি চোৱাৰ পিছত দেখা গ'ল যে তেখেতৰ মাইগ্ৰেন ইনফেকশ্যন হৈছে, হাৰ্ট এটেক হৈছে আৰু লগে লগে তেখেতক আমাৰ ডক্টৰে সকলো আহি পেলাই ট্ৰিটমেণ্ট আৰম্ভ কৰিলে। কাৰ্ডিঅ'লজিষ্ট ডক্টৰ অলক মালাকাৰো আহিলে, তেখেতক ইয়াতে সকলোখিনি ট্ৰিটমেণ্ট কৰাৰ পিছত তেখেতক আমি সুচিকিৎসাৰ কাৰণে গুৱাহাটীলৈ পঠাই দিছিলোঁ আৰু তাৰপিছতে তেখেতক ইয়াৰ পৰা ডক্টৰ অলক মালাকাৰে ক'লে যে আমি মিছন হস্পিটেল লৈ যাওঁ, তাৰ পৰা আমি ৰাতিপুৱা তাৰ পৰা ট্ৰেন্সফাৰ কৰিম, কাৰণ ৰাতি হয়তো কেতিয়াবা পেচমেকাৰ লগাব লাগিব পাৰে, গতিকে তেওঁক কেতিয়াবা তালৈ লৈ গৈছিলে। কিন্তু দুখৰ বিষয় নিয়তিৰ কিবা পৰীক্ষা আছিলে, ভগৱানৰ ওচৰত আমি কিবা চাগে দুখ কৰিছিলে নাজানো, হাৰ্ট এটেক হোৱাৰ পিছতেই তেখেতৰ আকৌ ব্ৰেইনত ষ্ট্ৰক মাৰিলে আৰু ব্ৰেইনৰ ষ্ট্ৰকটো মৰাৰ কাৰণে চিভিয়াৰ ব্লিডিং হ'ল। তেখেতক এক্সেল হস্পিটেলত ডক্টৰ নীলোৎপল বৰদলৈ ধৰি এটা টিমে সুচিকিৎসা কৰিছিলে। তেখেতসকলে বহুত চেষ্টা কৰিও তেখেতক বচাব নোৱাৰিলে। ইমিডিয়েট তেওঁলোকে ব্ৰেইনৰ অপাৰেশ্যনো কৰিলে, 7 বটলমান ব্লাডো দিলে, PPF দিলে, দিয়াৰ পিছতো তেখেতৰ ৰিকভাৰী নহ'ল। আজি দিনৰ 11টা বজাত তেখেতে স্বৰ্গগামী হয়। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। তেখেত বৰ মানৱদ্ৰোহী আছিলে। আমি বহুত কেম্প কৰিছোঁ তেখেতৰ লগত। যিটো সময়তে মই মাতোঁ যে আমি এটা হেল্থ কেম্প আছে, আপুনি যাবনি? হেল্থ কেম্পটো জানে বহুত কষ্ট হয়, 400-500 ৰোগী থাকে। কোনো সময়তে কোনোদিনে তেওঁ নাযাওঁ বুলি কোৱা নাছিলে। যিমানবোৰ মই হেল্থ কেম্প কৰিছোঁ, প্ৰায় 40-50টামান আমি হেল্থ কেম্প কৰিছোঁ, গোটেইবোৰ হেল্থ কেম্পতে তেখেতে যায়ে আৰু বৰ হাঁহিমুখে যায়। সকলোৱে ভাল পায়। ৰোগীৰ পৰা হস্পিটেলৰ কৰ্মচাৰী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলোৰ লগতে তেওঁ সমানে কথা পাতে, কাকো তেওঁ বেয়া বিহেভ নকৰে আৰু সদায় হাঁহিমুখে থাকে। তেখেতৰ আত্মাৰ শান্তিৰ হকে আমি আজি প্ৰাৰ্থনা কৰিছোঁ। আজি এই দুখৰ দিনত মই বেছি নকওঁ। তেখেতৰ বয়স প্ৰায় 45 বছৰমান হ'ব, বয়স বেছি নহয়। মাতৃ আছে, মাতৃ অসুস্থ এতিয়া অৱস্থা। তেখেতৰ মাতৃয়ে মোক পঢ়াইছিলে আৰু বৰ অমায়িক ছোৱালী এজনী আছে আৰু তেওঁৰ ৱাইফ আছে। তেওঁলোকক এৰি থৈ তেওঁ ইহ সংসাৰ ত্যাগ কৰিছে। যোৰহাটৰ কাৰণে অপূৰ্ণীয় প্ৰতিক্ৰিয়া। যোৰহাটৰ কাৰণে অকল যোৰহাট বুলিয়ে নহয়, যোৰহাট, শিৱসাগৰ, গোলাঘাট, দেৰগাঁও, মাজুলী, বেলেগ বোকাখাট সকলো পেচেণ্ট তেখেতক চিনি পাইছিল আৰু এই ওচৰ চুবুৰীয়া যিমানবোৰ ৰোগী আহিছিলে তেখেতক যথেষ্ট ভাল পায় আৰু তেখেতে ৰোগীৰ লগত বৰ ভালদৰে ব্যৱহাৰো কৰে আৰু হাঁহিমুখে কয়। গতিকে তেখেতক সকলোৱে ভালো পায় আৰু আজি মোৰ দিনটোত বহুত ৰোগীৰ পৰাই ফোন আহি আছে। বহুত কেইজন ৰোগী আহি পেলাই ইয়াত এতিয়া উপস্থিত হৈছে। আহি পেলাই তেওঁ শ্ৰদ্ধাঞ্জলি জ্বলাইছে। তেওঁ স্কুলৰ কাৰ্মেল স্কুলৰ শিক্ষকসকলো আহি পেলাই ইয়াতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আমাৰ সঞ্জীৱনীৰ পৰা জ্বলাইছে, তাৰপিছত আমাৰ ক্ৰিষ্টেল ডায়েগনষ্টিক ৰিচাৰ্চ চেণ্টাৰৰ পৰা জনাইছে। তাৰপিছত আমাৰ এখন হেৰি আছিলে, সত্ৰৰ আমাৰ পৰিকল্পনা এটা আছিলে, তাতেও তেওঁ আজীৱন সদস্য, তাৰ পৰাও সদস্যসকলে আহি পেলাই তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে যিমান দূৰৰ পৰা গম পাইছে সকলো আহিছে। গোলাঘাট, আমাৰ তিতাবৰ, তিয়ক, এই ওচৰৰ যিখিনি ৰোগীয়ে গম পালে বহুত কেইজন আহি পেলাই কেতিয়া আহিব খবৰ লৈ আহি পেলাই ইয়াতে আহিছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ যোৰহাটৰ বুলিয়ে নহয়, ওচৰ চুবুৰীয়াৰ আৰু আমাৰ যথেষ্ট ক্ষতিসাধন হৈছে। আজি সঁচাকৈ খুব দুখৰ কথা যে আমাৰ শংকৰজ্যোতি পৰাশৰ আমাৰ মাজৰ পৰা গুচি গ'ল আৰু সঁচাকৈ তেওঁ খুব এটা মানৱতাৰ একো উদাহৰণ আছিলে। তেওঁ এজন চিকিৎসক আছিলে। তেওঁৰ ওচৰত যেতিয়া মানুহ এজন আহিছিলে, চিকিৎসাতকৈ তেওঁৰ যোনটো মানসিক চিকিৎসা তেওঁ দিছিলে, তেওঁ হাঁহি ফূৰ্তি কৰি তেওঁক মানুহজন যোনটো সান্ত্বনা দিছিলে বা তেওঁক মানুহক যোনটো বুজাইছিলে, সেইটোৱে মানুহক খুব শক্তি দিছিলে বুজাব। গতিকে সঁচাকৈ খুব দুৰ্ভাগ্যজনক, বিশেষ যোৰহাটৰ সমাজ ব্যৱস্থাৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ যোৰহাটৰ প্ৰত্যেকটো ক্ষেত্ৰতে, আজি সামাজিক ক্ষেত্ৰতে হওক, তেওঁ আজি আধ্যাত্মিক ক্ষেত্ৰত, আজি সাই বাবা মন্দিৰটো
আজি যি প্ৰতিষ্ঠা কৰা তেওঁলোকৰ এক বিশেষ অৰিহণা আছে, বা আজি সাংস্কৃতিক ক্ষেত্ৰখনে আনকি তেওঁ জুবিন দাৰ খুব ভাল বন্ধু আছিলে, বা আমাৰ ঘৰতো, বা আমাৰ ঘৰত যেতিয়া আহে তেতিয়া তেওঁ মানে সময় পায় তেতিয়া আমাৰ ঘৰত ৰাতি 11টা বজাতো সি গানৰ চৰ্চা কৰে, মোৰ ঘৰত আহি মোৰ বাইদেউৰ ঘৰত জিতাহঁতৰ ঘৰত আহি গানৰ চৰ্চা কৰে। গতিকে সঁচাকৈ খুব দুখৰ কথা, আৰু যোৰহাটৰ কাৰণে একদম মানে এটা বহুত ডাঙৰ ক্ষতি এইটো বিষয়। গতিকে মই তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, আৰু এনেকুৱা এজন মানে ব্যক্তি, মই চিকিৎসক বুলি এনেকুৱা এজন ব্যক্তি আমি নাপাওঁ, কাৰণ তেওঁ মানুহক কথাৰে মানুহৰ অন্তৰ জয় কৰিবলৈ তেওঁ সক্ষম হৈছে। গতিকে সঁচাকৈ খুব দুৰ্ভাগ্যজনক যোৰহাটৰ ৰাইজৰ বাবে, যোৰহাটৰ সমাজ ব্যৱস্থাটোৰ কাৰণে।